নমস্কাৰ জনাইছো সকলোলৈকে এখন হৈছে ইনকাম টেক্স কম্পিটিশন স্টেটমেন্ট ফৰ্ম প্ৰতিজন চৰকাৰী কৰ্মচাৰীয়ে ফেব্ৰুৱাৰী মাহৰ দৰমহা পোৱাৰ আগে আগে এইখন ফিল আপ কৰি ডিডিঅক জমা দিব লাগিব সাইন কৰি এইখন যদি নিদিয়ে তেতিয়াহলে বিলখন পাছ নহয় কাৰণ আপোনালোকে গোটেই বছৰটোত কিমান ইনকাম কৰিলে হেতু স্টেটমেন্ট আপুনি জমা দিব লাগিব তেতিয়াহে ট্ৰেজাৰীয়ে আপোনালোকৰ বিলটো পাছ কৰিব এই ৰিলেটেড মই ইয়াৰ আগতে এখন ভিডিঅ বনাইছিলো তাতে মই ধুনীয়াকৈ গোটেইখিনি মই এক্সেল শীটত বুজাই দেখুৱাইছিলো আৰু সেই এক্সেল শীটখন মই গুগল ড্ৰাইভৰ লিংকত দিছিলো আৰু লিংক মই শেয়াৰ কৰিছিলো বহুতে ডাউনলোড কৰাত অসুবিধা পাইছে কিছুমানে এডিটিং কৰাত অসুবিধা পাইছে সেই অসুবিধাসমূহ সকলোৱে জনাইছে কমেন্টৰ যোগেদি বিভিন্ন ধৰণে জনাইছে আপোনালোকে যেহেতু অসুবিধা পাইছে সেই অসুবিধাৰ কথাটো ময়ো অনুধাৱন কৰিব পাৰিছো সেই কাৰণে মই এটা কাম কৰিব বিচাৰিছো এই ফৰ্মখনৰ পিডিএফ ফাইল গুগল ড্ৰাইভত আপলোড কৰি লিংকটো দি দিম আপোনালোকে জাস্ট গৈ পেলাই ডাউনলোড কৰি ল'ব আপোনালোকে এডিটিং কৰাত অসুবিধা পাইছিলে গতিকে মই এইখন পিডিএফ ফাইল দি দিম আপোনালোকক পিডিএফখন আপুনি ডাউনলোড কৰি প্ৰিন্ট আউট কৰি উলিয়াই ল'ব আপুনি কলম এডাল লৈ বহি দিয়ক আৰু এই ভিডিঅটো আপোনালোকে প্লে কৰি এই ফৰ্মখন ধুনীয়াকৈ ফিল আপ কৰিব পাৰিব জাস্ট 5 মিনিট লাগিব আপোনালোকৰ সময়টো এই 5 মিনিটত আপোনালোকে কাকো ৰিকুৱেষ্ট নকৰাকে বা খাতিৰ নকৰাকে বা এটকা পইচা নিদিয়াকেও আপোনালোকে এই ফৰ্মখন ফিল আপ কৰি ডিডিঅক জমা দিব পাৰিব আৰু দৰমহা ল'ব পাৰিব নিউ টেক্স ৰেজিমত এইখন ফৰ্ম ফিল আপ কৰিবলৈ বহুত ইজি আছে আৰু ইয়াৰ কাৰণে বহুত কৰ্মচাৰীয়ে 500 1000 টকা 1500 টকা পৰ্যন্ত পইচা ভৰে আৰু আপোনালোকে একোজন চৰকাৰী কৰ্মচাৰী আপোনালোকে যদি ভিডিঅটো ভালকে চাই এইখন ফৰ্ম আপোনালোকে নিজে আৰামত ফিল আপ কৰিব পাৰিব আপুনি যদি চৰকাৰক এটকা টেক্স দিবলগীয়া নাই বা আপুনি টেক্সত নপৰে তেতিয়াহলে আপোনালোকে এইখন ফৰ্ম ফিল আপ কৰিবলৈ কাৰোবাক কিয় পইচা দিব আপোনালোকে নিজে এইখন ফৰ্ম ফিল আপ কৰিব পাৰিব গতিকে পলম নকৰ আমি আৰম্ভ কৰি দিওঁ প্ৰথমে ফৰ্মখন আপোনালোকে পঢ়িছো নিউ টেক্স ৰিজিমৰ ফৰ্ম হয় এখন ইনকাম টেক্স কম্পিটিশন স্টেটমেন্ট ফৰ দা ফাইনেন্সিয়েল ইয়াৰ 25-26 আৰু এতিয়া এসেসমেন্ট ইয়াৰটো হ'ব 26-27 হ'ব নেম এণ্ড ডেজিগনেশ্যন অফ দা এমপ্লয়ী লিখিব লাগিব এটা কাল্পনিক নাম এটা লিখিছো অমূল্য বৰা এও ডেজিগনেশ্যনটো ধৰি ললো এসিস্টেন্ট টিচাৰ ইয়াৰ পিছত তেওঁ নেম এণ্ড এড্ৰেছ অফ দি অফিচ লিখিব লাগিব পাব্লিক হাই স্কুল তেজপুৰ লিখি দিলো মই এমপ্লয়ীজনৰ পেন নম্বৰ লিখিব লাগিব আপুনি নিজৰ পেন নম্বৰ লিখি দিব মই এটা কাল্পনিক পেন নম্বৰ দিছো ইয়াতে ABCD1025A মই কাল্পনিক নম্বৰ দিছো আপোনালোকে নিজে লিখি লব নিজৰ পেন নম্বৰটো যেতিয়া ফৰ্মখন ডাউনলোড কৰিব এইকিটা লিখা নাথাকিব আপোনালোকৰ কাৰণে ব্ল্যাঙ্ক থাকিব আপোনালোকে ফিল আপ কৰি লব তাৰপিছত ডিডিঅ টেন নম্বৰ লিখিব লাগে ডিডিঅ টেন নম্বৰ ডিডিঅ নিজে লিখি লব পাৰিব বা ডিডিঅ খুদি আপুনি ভৰাই দিব পাৰিব ইয়াৰ পিছত আপোনাৰ গ্ৰছ স্যালাৰি অৰ্থাৎ আপোনালোকৰ গোটেই বছৰটোত গ্ৰছ ইনকাম কিমান হৈছে হেতু ভৰাব লাগিব ধৰি ললো এজন কৰ্মচাৰীৰ ক্ষেত্ৰত গ্ৰছ এমাউন্টটো হৈছে 7,40,000 টকা তাৰপিছত এজন কৰ্মচাৰীয়ে চলিত ফাইনেন্সিয়েল ইয়াৰত এজ এ এৰিয়াৰ হিচাপে লাভ কৰিছে টোটাল 20,000 টকা আপোনালোকৰ এতিয়া গ্ৰছ স্যালাৰি বা এৰিয়াৰ বুলি ক'লে আপোনালোকৰ 2025 চনৰ এপ্ৰিল মাহৰ পৰা 2026 চনৰ মাৰ্চলৈকে হ'ব আপোনালোকে মাৰ্চ মাহৰ স্যালাৰিটো এপ্ৰিলৰ ফাৰ্স্ট উইকত পাব তথাপিও আপোনালোকে সেই এমাউন্টটো ইয়াত যোগ কৰিব লাগিব কিন্তু গতিকে গোটেই বছৰটো তেখেতৰ ইনকাম কিমান হ'ব 7,40,000 প্লাস 20,000 তো এইটো হ'ব 7,60,000 তেওঁৰ যিটো ডিডাকশন হ'বলগীয়া এমাউন্টটো কিমান হ'ব এতিয়া স্ট্যান্ডাৰ্ড ডিডাকশন লাভ কৰিব তেওঁ 75,000 নিউ টেক্স ৰেজিমত স্ট্যান্ডাৰ্ড ডিডাকশন 75,000 লৈকে এলাও আছে ওল্ড টেক্স ৰেজিমত 50,000 আছিল এতিয়া 75,000 লৈকে স্ট্যান্ডাৰ্ড ডিডাকশন এলাও কৰা হৈছে আন্ডাৰ নিউ টেক্স ৰেজিম এইটো মই ডিডাকশন কৰি দিছো 75,000 গতিকে তেওঁ টোটাল ডিডাকশন কৰিবলগীয়া এমাউন্টটো হৈছে 75,000 ওল্ড টেক্স ৰিজিমত বিভিন্ন ধৰণৰ ডিডাকশন সমূহ এপ্লিকেবল আছিল নিউ টেক্স ৰিজিমত কিন্তু হেবিলাক ডিডাকশন বিলাক এলাও নকৰে অনলি স্ট্যান্ডাৰ্ড ডিডাকশন এলাও আছে বাকিখিনি এলাও নাই সো স্ট্যান্ডাৰ্ড ডিডাকশন মই 75,000 ডিডাকশন কৰি দিম এতিয়া 7,60,000 পৰা যেতিয়া আমি 75,000 ডিডাকশন কৰো এতিয়া আমি পালো 6,85,000 এইটো তেওঁ ট্যাক্সেবল ইনকাম হ'ব এতিয়া নেক্সট এইটো 15 নম্বৰ যেটো আছে নেট ট্যাক্সেবল ইনকাম অফ দি ইয়াৰ হেতু হ'ব 6,85,000 এই 6,85,000 ৰ ওপৰত তেওঁ ট্যাক্স লাগিব এতিয়া এনেকুৱা লাগিছে বহুত যেন ট্যাক্স হ'ব কিন্তু ইয়াৰ ট্যাক্স নহব এটা ট্যাক্স জিৰো হৈ যাব কেনেকে জিৰো হ'ব আপোনালোকে চাই ল'ব ইয়াত এতিয়া এই 6,85,000 ৰ প্ৰথম 4 লাখৰ ওপৰত ট্যাক্স 0% এই 6,85,000 ৰ পৰা যদি আমি 4 লাখ মাইনাস কৰি দিও 2,85,000 এই 2,85,000 ৰ ওপৰতহে ট্যাক্স লাগিব তেওঁ এতিয়া আমি নেট ট্যাক্সেবল ইনকামক একচুয়ালি 4 লাখ কে ভাগ কৰি যাব লাগিব গ্ৰুপ বনাব লাগিব প্ৰথম 4 লাখত 0% ট্যাক্স সেকেন্ড 4 লাখত 5% ট্যাক্স তাৰপিছত থাৰ্ড 4 লাখত 10% ট্যাক্স ফোর্থ 4 লাখত 15% ট্যাক্স এনেকে গৈ থাকিব গতিকে এইজনৰ কিন্তু সেকেন্ড স্ল্যাবতে খতম হৈ যাব ফাৰ্স্ট স্ল্যাবত 0% ট্যাক্স আছিল 4 লাখলৈকে ট্যাক্সেবল ইনকামৰ নেক্সট স্ল্যাবত আছিল 4 লাখ 1 টকাৰ পৰা 8 লাখলৈকে যেটো 4 লাখ হ'ব তাৰ মাজতো যেটো ব্যৱধানটো সেই 4 লাখৰ ওপৰত 5% ট্যাক্স নেক্সট থাৰ্ড স্ল্যাবত যাব কাৰণে এও ট্যাক্সেবল ইনকাম নাই গতিকে তেওঁ সেকেন্ড স্টেপতে খতম হৈ যাব 2,85,000 ওপৰত তেওঁ ট্যাক্স কিমান হ'ব এতিয়া 2,85,000 ওপৰত তেওঁ ট্যাক্স হ'ব 5% কে যদি কৰো 14,250 গতিকে এইজনৰ ট্যাক্স কিমান হ'ল 14,250 নিউ টেক্স ৰিজিমত আন্ডাৰ সেকশন 87A আপ টু 60,000 লৈকে কাৰোবাৰ যদি ট্যাক্স লায়াবিলিটি বনে হেতু ৰিবেট পাই যাব তো 60,000 লৈকে ৰিবেট লাভ কৰিবই কিন্তু এজনৰ ট্যাক্স কিমান পৰিছে 14,250 টকাহে ট্যাক্স পৰিছে গতিকে এই গোটেই এমাউন্টটো কি হ'ব এও ৰিবেট পাই যাব ট্যাক্স ৰিবেট এই 17 নম্বৰ ৰোত আমি ভৰাই দিও 14,250 এতিয়া
এওঁৰ টেক্স পেয়েবল অন টোটাল ইনকাম কিমান হ'ব তেতিয়াহ'লে 00.00 এখেতে টেক্স 1 টকাও দিব নালাগে ইমান কৰিলে হৈ গ'ল বাকি টেক্স পেয়েবল ৰিফান্ডেবল এইবিলাক সব 0 লিখিলে হ'ল এতিয়া যেহেতু এখেতৰ টেক্স 0 হৈ গ'ল গতিকে হেল্থ এণ্ড এডুকেশ্যন সেসু 0 হৈ যাব ৰিলিফটো ল'বলগীয়া নাই গতিকে এটো 0 হৈ যাব টেক্স পেয়েবল 0 হৈ যাব টেক্স ডিডাক্টেড এট দ্য এটা সব 0 হৈ যাব এতিয়া ইমানে কৰিবলগীয়া আছে এখন ফৰ্মত ফিল আপ কৰিবলগীয়া ইমানখিনি ফিল আপ কৰি দিলে আপোনালোকে স্যালাৰিটো পাই যাব ইমান টেনচন ল'বলগীয়া একো নাথাকে ইয়াতে ইমানখিনি ক্যালকুলেশনত অকল সেকেন্ড স্ল্যাবলৈকেহে গৈছিল আমি টেক্স ক্যালকুলেশনৰ ক্ষেত্ৰত 5% লৈকে আমি যাওঁচোন 10% লৈকে আমি বহাই চাওঁ এতিয়া এওঁৰ ইনকাম যদি বহাই চাওঁ 7,40,000 আছে গতিকে 7,40,000 মই কৈ দিলো 11,40,000 কৈ দিলো এতিয়া এখেতে এৰিয়াৰ হিচাপে পাইছে 20,000 মই এটো সেম ৰাখি দিলো এতিয়া 11,40,000 আৰু 20,000 যদি প্লাস কৰো কিমান হ'ব 11,60,000 এখেতৰো 75,000 স্ট্যান্ডার্ড ডিডাকশন এপ্লিকেবল হ'ব এই 75,000 টোটাল ডিডাকশন কৰিলে এওঁৰ টেক্সেবল ইনকামটো ওলাব কিমান 10,85,000 এই 10,85,000 ৰ প্ৰথম 4 লাখ টকা মাইনাস কৰি দিয়ক তাৰ ওপৰত 0% টেক্স আছে থাকিলে 6,85,000 ইয়াৰ ওপৰত তেখেতৰ টেক্স লাগিব এতিয়া 6,85,000 ৰ প্ৰথম 4 লাখৰ ওপৰত 5% কে লাগিব পিছৰ যেটো এমাউন্ট বাছি যাব তাৰ এমাউন্টটো লাগিব 10% কে হেতু থাৰ্ড স্ল্যাবত গুছি যাব গতিকে প্ৰথম 4 লাখ টকা উলিয়াই লওঁ প্ৰথম 4 লাখ ওলালে 20,000 প্লাস থাৰ্ড স্ল্যাবৰ কাৰণে কিমান এমাউন্ট থাকি গৈছিলে 2,85,000 এই 2,85,000 ৰ ওপৰত 10% কে টেক্স লাগিব এটো থাৰ্ড স্ল্যাবৰ হয় 10% কে ইয়াৰ ওপৰত যদি আমি টেক্স উলিয়াও ওলাব 23,500 টকা আৰু সেকেন্ড স্ল্যাবত 4 লাখৰ ওপৰত কিমান টেক্স আছিলে 20,000 ওলালে 48,500 रुपीस এটা তেখেতৰ ইনকাম বাঢ়িছিলে হেকানে টেক্সও বাঢ়িছে টেক্স কিমান হৈ গ'ল এতিয়া 48,500 रुपीस আপ টু 60,000 লৈকে তেখেতে ৰিবেট পাব লগিয়া আছে এতিয়াও তেওঁ 60,000 গৈ পোৱাগে নাই এখেতৰো পেয়েবল টেক্স কিমান হৈ গ'ল এতিয়া 0 হৈ গ'ল এখেতেও এটকাও টেক্স দিব নালাগে ইভেন তেখেতৰ ইনকাম 11,60,000 আছে গোটেই বছৰটো তেতিয়াও তেখেতৰ টেক্স 0 হৈ আছে গতিকে এইখন ফৰ্ম ফিল আপ কৰিবলৈ বহুত ইজি আছে এতিয়া আপোনালোকে হয়তো বা ক্লিয়াৰ হৈ গৈছে এইখন ফৰ্ম আপোনালোকক পিডিএফত মই গুগল ড্ৰাইভত আপলোড কৰি লিংকটো কমেন্ট সেকশনত দি দিম পিন কৰি দিম কমেন্টটো তাৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব আৰু কলম এডাল লৈ ধুনিয়াকে ভিডিও চাই আপোনালোকে ফিল আপ কৰিব পাৰিব 5 মিনিটৰ কাম আৰু সকলোকে অনুৰোধ জনাইছো ভিডিওটোৰ যোগেদি কোনো যদি আপোনালোকে হেল্প পাইছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আপোনালোকে সাপোৰ্ট কৰিলে আমি এনকাৰেজ হওঁ এনেকুৱা ধৰণৰ ভিডিও বিলাক বনাবৰ কাৰণে গতিকে সকলোৰে সহযোগিতা বিচাৰিছো আৰু ভিডিওটো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ জনাইছো